Hello student, এই ভিডিওটোত মই ক্লাস 9 ৰ ষ্টুডেন্ট সকলৰ বাবে লাষ্ট ইয়াৰৰ ধেমাজি ডিস্ট্ৰিক্টৰ এনুৱেল এক্সাম 2024 ৰ ইংলিছৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। কোৱেশ্চন পেপাৰখন লাষ্ট ইয়াৰ হলো যথেষ্ট ইম্পৰ্টেন্ট হয়, খুব সুন্দৰ প্ৰশ্ন। আশা কৰো ইয়াৰ পৰা তোমালোকৰ যথেষ্ট সহায় হ'ব, ইয়াৰ পৰা কমন পৰিব পাৰে। আৰু মই ইতিমধ্যে ইংলিছৰ কেবাখনো কোৱেশ্চন পেপাৰ ভিডিও আপলোড কৰিছো, লগতে মোৰ এমসিকিউৰ ভিডিও আছে ইংলিছৰ বিভিন্ন চেপ্টাৰৰ ওপৰত। মই ডেসক্ৰিপচনত লিংকসমূহ দি দিম, তোমালোকে তাত ক্লিক কৰি চাব পাৰিবা, নিশ্চয় হেল্প হ'ব। মই কোৱেশ্চন পেপাৰখনৰ এমসিকিউৰ উত্তৰসমূহ বিগত বৰ্ষত এটা ভিডিঅ থ্ৰুদি দিছো, গতিকে ইয়াত আৰু এখিনি মেনশন কৰি নাথাকো, কেৱল টিক মাৰি গৈছো। মই ইয়াত কেৱল শৰ্ট কোৱেশ্চন গ্ৰামাৰখিনিহে ডিসকাস কৰিম। তো এমসিকিউৰ ভিডিঅৰ ডেসক্ৰিপচনত লিংকটো দি দিছো, তাত তোমালোকে এমসিকিউ সমূহ খুব সুন্দৰভাৱে এক্সপ্লেইন কৰা আছে, চাব পাৰিবা, বা ইয়াতো মই টিক মাৰি দি দিছো। তো এইখিনি তোমালোকে ভালকৈ চাই যাবা। এখন সুন্দৰ প্ৰশ্ন, যথেষ্ট ষ্টেণ্ডাৰ্ড কোৱালিটিৰ, এইখিনি তোমালোকে ভালকৈ চাবা, নোট কৰি যাবা। আৰু মই এইখিনি পঢ়ি নাথাকো, যিহেতু ইয়াৰ ওপৰত মই ভিডিঅ বনাই থৈছো। মই এতিয়া কেৱল ইয়াৰ যিখিনি কোৱেশ্চন এনসাৰ আৰু গ্ৰামাৰখিনি ইয়াত ডিসকাস কৰিম। তো ডিয়াৰ ষ্টুডেণ্ট, এমসিকিউখিনি শেষ হৈছে। এতিয়া আমি যিটো সেকশন বি আছে, সেকশন বি পাৰ্টলৈ আহোঁ। ইয়াত আমাক দিছে এনসাৰ দা ফলোইং কুৱেশ্যন, কেইটামান শৰ্ট কুৱেশ্যন দিছে। বি পাৰ্টৰ 1 নম্বৰটো দিছে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ, অৰ্থাৎ টেলিবুক মানে তুমি কি বুলি ভাবা। এই কুৱেশ্যনটোৰ এনসাৰ আমি এনেধৰণে লিখিব পাৰোঁ, এ টেলিবুক ইজ এ ডিজিটেল অৰ ইলেক্ট্ৰনিক ভাৰ্জন অফ এ বুক ডেট কেন বি ৰিড অন এ টেলিভিছন অব্লিক কম্পিউটাৰ স্ক্ৰীণ। 2 নম্বৰটো দিছে হুইচ কাউণ্ট্ৰি অৰ কাউণ্ট্ৰিজ ডু ইউ থিংক দ্য নৰ্থলেণ্ড ৰেফাৰ্ছ টু, অৰ্থাৎ দ্য নৰ্থলেণ্ডে কোনখন দেশ বা দেশসমূহক ইয়াত প্ৰতিনিধিত্ব কৰিছে বা বুজাইছে। ইয়াৰ এনসাৰটো লিখিব পাৰোঁ, দ্য নৰ্থলেণ্ড most likely refers to the cold northern region of the earth encompassing countries like Canada, Norway, Greenland and the northern parts of Russia. 3 নম্বৰ দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য ইউনেস্কো, অৰ্থাৎ ইউনেস্কোৰ ফুল ফৰ্মটো আমাক ইয়াত বিচাৰিছে, এইটো কমন কুৱেশ্যন হয়। দ্য ফুল ফৰ্ম অফ ইউনেস্কো ইজ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এইটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে ৰাইট এনি ওৱান ইনচিডেণ্ট ডেট হেপেন টু ব্ৰনো, ব্ৰনোৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো এটা ঘটনা আমি ইয়াত উল্লেখ কৰিবলৈ দিছে।
ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ however in an accident one day Bruno ate some poison which was put down to kill rats. After consuming poison Bruno got paralyzed and after proper treatment they were able to save him. Question number 5 দিছে what does the poet mean by yellow wood? কবিয়ে yellow wood মানে কি বুজাব বিচাৰিছে? এনচাৰটো লিখিব পাৰোঁ the poet has described the woods as yellow which basically means that the leaves have turned yellow in color, that is it is the season of autumn. Question number 6 দিছে what does the poet mean when he says in which we all shall lie? তো poetry সেকশনৰ পৰা দিছে এইখিনি ট্ৰাই কৰিবা. 7 নম্বৰ দিছে write briefly the history of Kaziranga as a protected area. তো এইটো তোমালোকে ট্ৰাই কৰিবা. 3 মাৰ্ক আছে, অলপ লিখিব লাগিব. সংৰক্ষিত অভয়াৰণ্য হিচাপে কাজিৰঙাৰ ইতিহাস লিখিবলৈ দিছে ইয়াত. Question number 8 দিছে why did grandfather take Toto to Saharanpur and how? তো supplementary movements পৰা দিছে কুৱেশ্যনটো the adventure of Toto পাঠটোৰ পৰা. 4 মাৰ্ক আছে. এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ the grandfather took Toto to Saharanpur because he did not want to leave Toto with his grandson and he wanted to keep an eye on Toto. Toto was mischievous and had previously ruined the wallpaper and curtains. এতিয়া Toto কেনেধৰণে লৈ গৈছিলে? Toto was taken in a big black canvas kit bag with some straw at the bottom. The grandfather was unsuccessful to explaining to the ticket collector that Toto was a monkey and not a dog. The grandfather had to pay 3 rupees for Toto's ticket. আৰু ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে, যিকোনো এটা আমি কৰিব লাগে. Why was the prince called the happy prince? Describe the statue of the happy prince. প্ৰিন্সক ৰাজকুমাৰক কিয় হেপী প্ৰিন্স বুলি কোৱা হয় আমাক ইয়াত সুধিছে, আৰু লগতে হেপী প্ৰিন্সৰ যিটো ষ্টেচু প্ৰতিমূৰ্তিটোৰ বৰ্ণনা এটা দিবলৈ দিছে. টোটেল 4 মাৰ্ক আছে. ছাপ্লিমেণ্টাৰী মুভমেণ্টছৰ পৰা আৰু এটা কুৱেশ্যন দিছে. কুৱেশ্যন নম্বৰ 9 give an account of Prashant's journey to his village after the cyclone. আৰু ইয়াৰ পৰিৱৰ্তে আৰু এটা কুৱেশ্যন দিছে অৰ বুলি describe how the narrator's mother saved important document from the burning house. অৰ্থাৎ নেৰেটৰ বা লেখকৰ মাতৃয়ে কেনেধৰণে যেতিয়া ঘৰটোত জুই লাগিছিলে দৰকাৰী কাগজসমূহ ৰক্ষা কৰিলে, ছেভ কৰিলে, ইয়াত আমাক সুধিছে. দুইটা কুৱেশ্যনে যথেষ্ট ইম্পৰ্টেণ্ট হয়. তোমালোকে এইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা এক্সামৰ বাবে. নেক্সট কুৱেশ্যন নম্বৰ 6 দিছে ৰিৰাইট এজ ডাইৰেক্টেড, অৰ্থাৎ আমাক যেনেকুৱা ধৰণে নিৰ্দেশনা দিছে ঠিক তেনেকুৱা ধৰণে আমি কৰিব লাগিব. 1 নম্বৰটো হৈছে হি কেম টু স্কুল য়েষ্টাৰডে, মেক ইট ইণ্টাৰগেটিভ. ইয়াত আমাক হি কেম টু স্কুল য়েষ্টাৰডে এই বাক্যটোক আমাক ইণ্টাৰগেটিভ অৰ্থাৎ প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ দিছে. তো ইয়াৰ এনচাৰটো হ'ব ডিড হি কাম টু স্কুল য়েষ্টাৰডে, ডিড হি কাম টু স্কুল য়েষ্টাৰডে কুৱেশ্যন মাৰ্ক. 2 নম্বৰটো দিছে চি হেজ গট এ নাইচ কাৰ, এড এ কুৱেশ্যন টেগ. গতিকে এই চেণ্টেন্সটোক যদি আমি কুৱেশ্যন টেগলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া চেণ্টেন্স তেনেকুৱা ধৰণৰ হ'ব চি হেজ গট এ নাইচ কাৰ, হেজ নট চি কুৱেশ্যন মাৰ্ক. 3 নম্বৰটো দিছে ৰিএৰেঞ্জ দ্য জাম্বল ৱৰ্ডছ টু গেট মিনিংফুল চেণ্টেন্স. ইয়াত কিছুমান ৱৰ্ড দিছে আমাক খেলি মেলিকৈ, আৰু সেইকেইটাক আমি শুদ্ধভাৱে সজাই এটা মিনিংফুল চেণ্টেন্স বনাব লাগে. 1 নম্বৰটো দিছে বিজনেছ অ'ন মাইন ইয়ৰ. এই চেণ্টেন্সটোক যদি আমি মিনিংফুল চেণ্টেন্স বনাবলৈ যাওঁ ইয়াৰ এনচাৰটো হ'ব মাইন ইয়ৰ অ'ন বিজনেছ, অৰ্থাৎ তোমাৰ নিজৰ কামৰ প্ৰতি ধ্যান দিয়া. 2 নম্বৰ চেণ্টেন্সটো দিছে এক্সাৰচাইজ অব্লিক ফৰ অব্লিক হেল্থ অব্লিক গুড অব্লিক ইজ. এইটো আমি লিখিব পাৰোঁ এক্সাৰচাইজ ইজ গুড ফৰ হেল্থ. নেক্সট ই নম্বৰ দিছে ট্ৰেন্সলেট দ্য ফলোয়িং চেণ্টেন্স ইনটু ইংলিছ. আমাক কেইটামান চেণ্টেন্স দিছে অসমীয়াত, এইকেইটাক আমি ইংলিছলৈ কনভাৰ্ট কৰিব লাগে. 1 নম্বৰটো দিছে পাৰ্বিন আৰু মই নলে গ'লে লগা বান্ধৱী. ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ পাৰ্বিন এণ্ড আই কমা ক্ল'জ ফ্ৰেণ্ডছ. নেক্সট 2 নম্বৰটো দিছে তেওঁৰ ঘৰ যোৰহাটত. এই বাক্যটোক যদি আমি ইংলিছলৈ ট্ৰেন্সলেট কৰোঁ তেতিয়া এনেকুৱা ধৰণে লিখিব পাৰোঁ হিজ হাউচ ইজ ইন যোৰহাট. নেক্সট 3 নম্বৰটো দিছে তেওঁ মুছলিম সম্প্ৰদায়ৰ আৰু মই হিন্দু সম্প্ৰদায়ৰ. ইয়াৰ এনচাৰটো লিখিব পাৰোঁ হি ইজ দ্য মুছলিম কমিউনিটি এণ্ড আই বিলং টু দ্য হিন্দু কমিউনিটি. নেক্সট আৰু কোনোবাই যদি ট্ৰেন্সলেশ্যন কৰিবলৈ বেয়া পায় তাৰ পৰিৱৰ্তে আমাক এম্প্লিফাই কৰিবলৈ দিছে এম্প্লিফাই ওৱান অফ দ্য ফলোয়িং এক্সপ্ৰেছন. এটা দিছে 1 নম্বৰত এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং, অল্পবিদ্যা ভয়ংকৰ বুলি যিটো কোৱা হয় অসমীয়াত. আৰু 2 নম্বৰটো দিছে অনেষ্টি ইজ দ্য বেষ্ট পলিচি.
ইয়াত অনেষ্টি ইজ দ্য বেষ্ট পলিচি আৰু ওপৰত যিটো দিছে দুইটা বাক্যৰে এম্প্লিফাই মই আগৰ ভিডিঅ'সমূহত দিছোঁ ইংলিছৰ বিভিন্ন কুৱেশ্যন পেপাৰত তোমালোকে নিশ্চয় চাইছা বা নহ'লে এবাৰ আকৌ চেক কৰি তাৰপৰা নোট কৰি ল'বা নেক্সট এফ নম্বৰটো দিছে ৰাইট এন আৰ্টিকল অন এনি ওৱান অফ দ্য ফলোয়িং টপিক ইয়াত আমাক তিনিটা টপিক দিছে এক নম্বৰটো দিছে গ্ল'বেল ৱাৰ্মিং দুই নম্বৰটো দিছে ন' টবেকো ডে তিনি নম্বৰটো দিছে গ্ৰ' মোৰ ট্ৰিজ এই তিনিটা টপিকৰ ভিতৰত যিকোনো এটাৰ বিষয়ে আমি এটা আৰ্টিকল লিখিব লাগে 4 মাৰ্কছ দিছে তো তোমালোকে 150 ৱৰ্ডছৰ ভিতৰত লিখিলে হ'ব নিজেতো ট্ৰাই কৰিবা আৰু আৰ্টিকল লিখিবলৈ বেয়া পালে আমাক কিছুমান আউটলাইন দি দিছে এই আউটলাইনখিনিৰ ওপৰত বেছ কৰি আমি এটা ষ্টৰি লিখিব লাগে লগতে ষ্টৰিটোৰ এটা সুইটেবল টাইটেল দিব লাগে এইখিনিত প্ৰেক্টিছ কৰিবা নেক্সট জি নম্বৰ দিছে ৰাইট এ ৰিপৰ্ট অন দ্য ফলোয়িং উইথ দ্য হিণ্টছ গিভেন বিল' অৰ্থাৎ ইয়াত কিছুমান আমাক হিণ্টছ দি দিছে আৰু হিণ্টছবিলাকৰ ওপৰত বেছ কৰি আমি এটা ৰিপৰ্ট লিখিব লাগে ইণ্ডিপেণ্ডেন্স ডে এট ইউৰ স্কুল তোমাৰ স্কুলত কেনেকুৱা ধৰণে স্বাধীনতা দিৱস উদযাপন কৰিলা তাৰ বিষয়ে আমি এটা ৰিপৰ্ট লিখিব লাগে আৰু ইয়াৰ বাবে আমাক হেল্প হ'ব বুলি কিছুমান হিণ্টছ দি দিছে তো এইখিনি ট্ৰাই কৰিবা তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে তোমালোকে যদি ৰিপৰ্ট ৰাইটিং নিলিখা ইয়াত দিছে যে ইউ আৰ পংকজ দ্য ছেক্ৰেটাৰী অফ ষ্টুডেণ্ট ইউনিয়ন বডি এ ৱাল মেগাজিন ইজ গোয়িং টু বি পাব্লিছ ইন ইয়ৰ স্কুল ৰাইট এ ন'টিছ আস্কিং দ্য ষ্টুডেণ্টছ টু ছাবমিট আৰ্টিকলছ পয়েম এটচেট্ৰা ফৰ দ্য ৱাল মেগাজিন তোমাক ইমাজিন কৰিবলৈ দিছে তুমি হৈছা পংকজ স্কুলৰ আলোচনী বিভাগৰ সম্পাদক আৰু আলোচনীৰ বাবে বিভিন্ন লেখনি বিচাৰি তুমি এটা আহ্বান জনাব লাগে ৰিপৰ্ট লিখিব লাগে স্কুলৰ যিটো ন'টিছ বৰ্ডত মাৰি থ'বৰ বাবে 11 নম্বৰটো দিছে ৰিড দ্য ফলোয়িং পেছেজ এ এণ্ড বি কেয়াৰফুলি এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে এটা চিন পেছেজ দিয়ে তোমালোকৰ পাঠৰ পৰা আৰু এটা আনচিন পেছেজ দিয়ে আৰু এই দুইটা পেছেজ আমি খুব ভালকৈ পঢ়ি তলত যিখিনি কুৱেশ্যন দিয়ে কুৱেশ্যনখিনি আমি এনচাৰ কৰিব লাগে তেনেকুৱা ধৰণৰ পেছেজবিলাক তোমালোকে ট্ৰাই কৰিবা এইটো আহিবই কম্পালচৰি এটা চিন পেছেজ এটা হৈছে আনচিন পেছেজ খুব মনোযোগেৰে পঢ়িবা তেতিয়া সহজতে এনচাৰখিনি বিচাৰি পোৱা যায় আৰু একেবাৰে শেষত যিটো NB দিছে ইণ্টাৰনেল এছেছমেণ্ট দ্য স্কুল উইল এৰেঞ্জ একৰ্ডিং টু সেবা গাইডলাইন সেইটো তোমালোকৰ 10 মাৰ্কছ থাকে জানাই নিশ্চয় তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল এনুৱেল এক্সাম 2024ৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ হেল্প হ'ব বুলি ভিডিঅ'টো মই পুনৰ আগবঢ়ালোঁ তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলো ইয়াৰ পৰা উপকৃত হয় পুনৰ আহি আছোঁ আন এটা নতুন ভিডিঅ'ৰ সৈতে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আজিলৈ আহোঁ ধন্যবাদ